জিয়া জিয়া জিয়াই মোক দেখিও কিয় নেদেখাৰ ভাও ধৰিলে সেইজনী জিয়া নাছিল নেকি বাৰু নাই নাই মোৰ মতেতো জিয়াই হ'ব কিন্তু তাই ইয়াত কি কৰিছে জিয়া তুমি মোক কিমান ভাল পোৱা কিয় সুধিলা এনেই সুধিলোঁ বাৰু কোৱাচোন বহুত ভাল পাওঁ নিজতকৈও বেছি মই যদি কেতিয়াবা তোমাৰ পৰা আঁতৰি যাওঁ কি কৰিবা কি 10 মাহ যদি আগতে আঁতৰি গৈ দেখুৱাচোন তাৰপিছত মই কি কৰোঁ চাবা কি কৰিবা কি কৰিম হা দেউতাক ধনী আৰু হেণ্ডছম ল'ৰা এটা চাবলৈ ক'ম তাৰপিছত বিয়া হৈ গুচি যাম কি সঁচায়ে কৈছা অঁ সঁচাই কৈছোঁ এতিয়া তুমি কোৱাচোন মই তোমাক এৰি গ'লে তুমি কি কৰিবা কি কৰিম আৰু ধুনীয়া ছোৱালী চাই বিয়া পাতিম আৰু সুখৰ সংসাৰ কৰিম অঁ তাৰমানে তুমি মনে মনে সেইটোকে ভাবি থাকা সেইকাৰণে মোৰ লগত আজিকালি সৰু সৰু কথাত কাজিয়া কৰি থাকা তুমি আমাৰ ব্ৰেকআপ হোৱাটোকে বিচাৰা সেইকাৰণে তুমি আঁতৰি গ'লে মই কি কৰিম বুলি সুধিছিলা নহয় অ' কি নহয় চব হয় মই চব বুজি পালোঁ তুমি মোক ভালেই নোপোৱা মোৰ পৰা আঁতৰিব বিচাৰিছা মই তোমাৰ কাৰণে বুজা হ'লোঁ মই কি আবুল আবুল বকিছা মই এনেহে কৈছিলোঁ তুমি কোৱা কাৰণে মই কৰিলোঁ বেলেগক বিয়া পাতিম বুলি কিয় ক'বা হা কিয় ক'বা মই ক'লোঁ বুলি তুমি ক'বা নেকি অঁ এইটো কেনেকুৱা কথা আকৌ তুমি ক'ব পাৰা মই ক'ব নোৱাৰোঁ অঁ নোৱাৰা কিয় ক'বা ধুনীয়া ছোৱালী চাই বিয়া পাতে মই কি ধুনীয়া নহয় মই বেয়া হৈ গ'লোঁ বেলেগ ছোৱালীৰ কথা যদি সপোনতো ভাবা নহয় মই সপোনতে গৈ তাইৰ লগতে তোমাৰো চুলি ছিঙি টকলা কৰি পেলাম তাৰপিছত টকলা টকলি হৈ পাতি থাকিবা বিয়া কি হ'ল ভেবা লাগি কি চাই আছা ভাবিছোঁ টকলা হ'লে তোমাক কেনেকুৱা লাগিব কাৰণ সপোনততো মই তোমাকে দেখোঁ ন তুমি নিজৰে চুলি ছিঙিব লাগিব কথা শুনাব নাহিবা সঁচাকৈ টকলা হ'লে তোমাক মজা লাগিব আকৌ দেই তোমাক ঐ, ঐ। ঐ কি হ'ল অকলে অকলে হাঁহি আছ যে নাই অ' জীয়াৰ কথা এটা মনত পৰি গ'ল জিয়া আজি অত দিনৰ পিছত জিয়াৰ কথা মনত পৰিল যে আজি বজাৰত জীয়াক দেখা নিচিনা লাগিলেও মই মাতিছিলোঁ তাই হয়তো নুশুনিলে পিছে পিছেও গ'লোঁ কিন্তু হঠাৎ কেই নাইকিয়া হ'ল গমেই নাপালোঁ তয়ো যে মানুহ আৰু এতিয়া যে জিয়াক য'তে ত'তে দেখিবলৈ সময় নাই আৰু আৰে মই সঁচাকৈয়ে দেখিছোঁ তাই বিয়া হৈ যোৱা আজি 2 বছৰ হ'ল পাহৰিলি নেকি আৰে বিয়া হ'ল বুলি তাই কি ঘৰলৈ নাহিব নেকি আহে আৰু আহিব কিন্তু তই কোৱা দৰে এনেকৈ বজাৰত ঘূৰি নুফুৰে বুজিছ তই দেখোঁতে তাইৰ লগত কোনোবা আছিল নে নাই
নাই, তাই অকলেই আছিল। তেতিয়াহ'লে পাক্কা সেইজনী জীয়া নহয়। ব'ল ব'ল তিনিআলিৰ পৰা আহোঁ। তই ঠিকেই কৈছ, সেইজনী বেলেগ কোনোবাহে আছিল চাগে। জীয়া হোৱা হ'লে মোক নমতাকৈ নাথাকে। ব'ল ব'ল তিনিআলিৰ পৰা আহোঁগৈ গৈ। ঐ পল্লৱ, সেইজনী জীয়া নহয়নে? অঁ হয়তো, কালি তাৰ মানে বজাৰত মই তাইকে দেখিছিলোঁ। ৰ তাই এফালেকে আহি আছে। জীয়া, অঁ অম্লান, ভালে আছা? আমাৰ ভাল, তোমাৰ কেনে? জীয়া পাণ খাবা নহয়? খাম, কিন্তু মিঠা। তই মিঠাইহে খাবি চাগে? তুমি ভালে আছানে? মানে তুমি সুখীনে? এনেই মোক দেখি তোমাৰ কেনেকুৱা লাগিছে? তোমাৰ যেন এটা ডাঙৰ টেনশ্যন হৈ আছে। কি হৈছে তোমাৰ? কি হোৱা নাই মোৰ সেইটো সোধা। মানে? মোৰ জীৱনটো শেষ হৈ গ'ল পল্লৱ। এতিয়া কেনেকৈ জীয়াইছোঁ একমাত্ৰ মইহে জানো। কিয়? কি কাৰণে? কাৰণ মোৰ হাজবেণ্ড তোমাৰ হাজবেণ্ড? কি হ'ল তোমাৰ হাজবেণ্ডৰ? একো হোৱা নাই। কিবা হোৱা হ'লে ভালেই আছিল। মই বুজা নাই, কি হৈছে খোলাকৈ কোৱা। বিয়া দিয়াৰ নামত মোৰ মা দেউতাই এটা লম্পটৰ হাতত গতাই দিলে জানা। আৰু আজি এই 2 বছৰে মই সেই লম্পটৰ হাতত জমৰ যাতনা ভুগি আছোঁ। মোৰ গাত সি জীয়া তেজ অলপো ৰখা নাই পল্লৱ। কি? সি তোমাক মাৰে? কথাই প্ৰতি গধূলি টেটুলৈকে মদ এগাল খাই আহি দাইল ভাজিত নিমখ বেছি হৈছে বুলিও মাৰিব, কম হৈছে বুলিও মাৰিব, কিবা সুধিলেও মাৰিব, নুসুধিলেও মাৰিব। মুঠতে সদায় ৰাতি সি মোক কিবা এটা কাৰণ উলিয়াই মাৰিব পাৰিলেই গোটেই ৰাতি শান্তিৰে শুব পাৰে। এইবোৰ কথা তোমাৰ ঘৰৰ মানুহে গম পায় নে পায়, নাপায়? কিন্তু ঘৰৰ মানুহে তাক একো নকয়, ক'বলৈ ভয় কৰে। কিজানি সি মোক এৰি দিয়ে, সেইকাৰণে মোকেই সহি সামৰি থাকিবলৈ কয়। সংসাৰ ভাঙিলে বদনাম হ'ব বুলি ভয়তে সি যেতিয়াই যি বিচাৰে দেউতাই তাক ধাৰ ঋণ কৰি হ'লেও দিয়ে। আৰু সেইকাৰণে সি চল পাই গৈ আছে। তুমি এইবোৰ কিয় সহি আছা? আৰু ইমান পঢ়া শুনা থকা ছোৱালী হৈ এইবোৰ কিয় সহ্য কৰি আছা হা? এটা কথা জানানে নাজানা? অন্যায় কৰাজন যিমান দুখী, অন্যায় সহ্য কৰি থকাজন তাতকৈ বেছি দুখী। জানো, তথাপিও ইমান দিনে মা দেউতাৰ মুখলৈ চাই সহ্য কৰি আছোঁ। কিন্তু আৰু নোৱাৰোঁ। সেইকাৰণে মই তাক একেবাৰে এৰি গুচি আহিলোঁ। অহা সপ্তাহত ডিভ'ৰ্চ ফাইল কৰিম বুলি ভাবিছোঁ। গুড, এইটো সিদ্ধান্ত তুমি বহুত আগতেই ল'ব লাগিছিল। কিন্তু মা দেউতাই যে এতিয়াও মুখে বুজাই আছে ডিভ'ৰ্চ নল'বলৈ। ডিভ'ৰ্চ ল'লে সমাজে হাঁহিব, তেওঁলোকে সমাজত মুখ উলিয়াব নোৱাৰিব। সেইবাবে ভাবিছোঁ ডিভ'ৰ্চ হোৱাৰ পাছত কিবা এটা কাম যোগাৰ কৰি মই অকলেই থকাৰ ব্যৱস্থা কৰিম। মা দেউতাৰ লগত আৰু নাথাকোঁ। মোৰ বাবে মা দেউতাই সমাজ এৰাটো মই নিবিচাৰোঁ। নিজৰ ছোৱালীজনীৰ দুখতকৈও কিয় কিছুমান মাক বাপেকৰ বাবে সমাজখনে ডাঙৰ হয় মই নাজানো। আমাৰ সমাজ ব্যৱস্থাটোৱে এনেকুৱাও, কি কৰিবা। মই যাওঁ দিয়া, বহুত দেৰি হ'ল। তোমাৰ ফোন নাম্বাৰটো দিয়া, কিবা কামৰ খবৰ পালে জনাব পাৰিম। আৰু তুমিও কিবা থাকিলে ফোন কৰিবা। মই তোমাৰ বাবে আগৰ পল্লৱটোৱে হৈ আছোঁ। কিন্তু মই যে আগৰ জীয়াজনী হৈ থকা নাই। সেইজনী জীয়া 2 বছৰ আগতে মৰিল। নাম্বাৰটো লোৱা, কিবা কাম পালে প্লিজ জনাবা।
তুমি কিয় এনেকুৱা কৰিলা? মোৰ কথা কিয় এবাৰো নেভাবিলা? মই কি কৰিম কোৱা পল্লৱ? তোমাৰ কথা ভাবিলে ঘৰৰ মানুহে কষ্ট পায়, আৰু ঘৰৰ কথা ভাবিলে তুমি। মই ঘৰৰ মানুহে মোৰ কাৰণে কষ্ট পোৱাটো মই নিবিচাৰোঁ। আৰু মই কষ্ট পোৱাটো বিচাৰিলা? অকল তুমি নহয়, ময়োতো কষ্ট পাম। ঘৰৰ মানুহৰ সুখৰ বাবে আমি আমাৰ প্ৰেমক ত্যাগ কৰিবই লাগিব, কাৰণ দেউতা মাক কষ্ট দি আমি জানো সুখী হ'ব পাৰিম? মোৰ পৰা আঁতৰি জানো তুমি সুখী হ'ব পাৰিবা? নাজানো, কিন্তু মা দেউতাৰ আশীৰ্বাদটো সদায় পাম। মা দেউতা সুখী হ'ব। যদি মা দেউতাৰ সুখতে তুমি সুখী হোৱা, তেন্তে মোৰ ক'বলগীয়া একো নাই। যোৱা, তুমি তোমাৰ মতে সুখী হোৱা। মই তোমাৰ সুখতেই সুখী। ল'ৰাটোৰ ঘৰৰ মানুহে লৰালৰি কৰাৰ বাবে অহা মাহৰ 10 তাৰিখে বিয়াৰ দিন ফিক্স কৰিছে। আজি আমাৰ শেষ দেখা। আজিৰ পৰা আৰু আমি লগ নাপাওঁ। ভালে থাকিবা, আৰু পাৰিলে মোক মাফ কৰি দিবা। তোমাক বহুত ভাল পাওঁ, সেইকাৰণে তোমাৰ প্ৰতিটো সিদ্ধান্ত সদায় সন্মান কৰি আহিছোঁ। গতিকে এই সিদ্ধান্তও কৰিছোঁ, ইয়াত আৰু মাফ কৰা নকৰাৰ কথা নাহে। আচলতে কি জানা, ভাল পাবলৈ বহুত সহজ, কিন্তু ভাল পোৱা জীয়াই ৰখাটো সিমান সহজ নহয়। আৰু এটা কথা, এই ভালকৈ থকাটো বিচৰাসকলে সদায় ভালকৈ থাকিব নোৱাৰাকৈ কষ্ট দি যায়। যোৱা, সুখী হোৱা। ঐ জীয়া ক'ত? হা? জীয়া গ'ল। কি হ'ল, কিবা হ'ল নেকি? নাই, একো নাই, তাইৰ বোলে কিবা কাম আছিলে। অঁ শুন ল, তাইৰ লানাটো তই খাবি। জীৱনটো বৰ জটিল অ', তাতকৈও জটিল মানুহ চিনি পোৱাটো। কি হ'ল আকৌ, একেবাৰে জীৱন দৰ্শনত ধৰিলি যে? নাই, একো নাই, বৈ বৈ। হেল্ল', হেল্ল', কি কৰি আছিলা? এনেই মোবাইলটোকে চাই বিচনাত পৰি আছিলোঁ। তোমাক কথা এটা ক'বলৈহে ফোন কৰিলোঁ। কি কথা? কালিলৈ আবেলি ফ্ৰী আছা নেকি বাৰু? আছোঁ, কিয়? এবাৰ লগ পাব লাগিছিল। কিয়? ডাঙৰ কথা এটা আছিল। ডাঙৰ কথা? কি ডাঙৰ কথা? সেই আছে আৰু। এটা কাম কৰিবা, আমি আগতে য'ত লগ হওঁ তালৈকে আহিবা। হ'ব দিয়া। 3টামান বজাত পোৱাকৈ আহিলেই হ'ল। ঠিক আছে। ঠিক আছে দিয়া, ৰাখিছোঁ। বাই। তাইক যদি মই ডাইৰেক্ট বিয়াৰ কথা কওঁ, তাই বাৰু মোক ভুল বুজিব নেকি? হে নাই,
কিয় ভুল বুজিব? তাইক যে মই বহুত ভাল পাওঁ তাইতো জানে। তাই বাৰু মান্তি হ'বনে নাই? যদি তাই মান্তি নহয়, কিয় নহ'ব? তাই বুজিব লাগিব যে এইখন পৃথিৱীত এজনী গাভৰু ডিভৰ্চী মহিলা অকলে থকাটো ইমান সহজ নহয়, আৰু তাইক মই অকলে এৰি দিব নোৱাৰোঁ নহয়। তাই বহুত কষ্ট পালে, এতিয়া আৰু মই তাইক কষ্ট পাবলৈ এৰি নিদিওঁ। এজনী ইমান দেৰি কৰিছে। তাইতো মই ফোন কৰোঁতে ঘৰৰ পৰা ওলালোঁ বুলি কৈছিল। ফোন এটা কৰি সুধোঁ নেকি ক'ত পালেহি? নাই, আৰু অলপ সময় ৰৈ চাই লওঁ। বহা। কোৱা, কি ডাঙৰ কথা আছিলে? আৰে উশাহটোতো লৈ লোৱা, ক'বলৈহে মাতিছোঁ, ক'ম ৰ'বা। নহয় অ', মই মানে আন্ধাৰ হোৱাৰ আগে আগে যাব লাগিব। আন্ধাৰ হ'বলৈ এতিয়াও বহুত সময় আছে। আৰু তুমি ইমান দেৰি কৰিলা যে? ঘৰৰ পৰাতো কেতিয়াবাই ওলাইছিলা। এঠাইত সোমালোঁ, সেইকাৰণে দেৰি হ'ল। ক'ত সোমাইছিলানো? কাম বা ঘৰ বিচাৰি তুমি কষ্ট কৰিব নালাগে দেই। কাম ঘৰ একো বিচৰা নাই অ', ডক্তৰৰ ওচৰলৈ গৈছিলোঁ। ডক্তৰৰ ওচৰলৈ? ডক্তৰৰ ওচৰলৈ কিয় গৈছিলা? কি হৈছে তোমাৰ? আৰু মোক কোৱা নাই কিয়? একো হোৱা নাই অ'। একো হোৱা নাই যদি ডক্তৰৰ ওচৰলৈ কিয় গৈছিলা? কম ৰ'বা, তোমাক বহুত কথাই ক'বলৈ আছে, কিন্তু তাৰ আগতে তোমাৰ ডাঙৰ কথাটো শুনি লওঁ। মোৰ কথা পাছত শুনিবা, আগতে তোমাৰ কথা কোৱা। কালি ৰাতি মোৰ হাজবেণ্ডে ফোন কৰিছিল। কিয়? মাফ খুজিবলৈ। বঢ়িয়া, প্ৰথমে মাৰিব, তাৰপাছত মাফ খুজিব। তুমি কি ক'লা? ঠিকছে দিলানে নাই? মোক ক'বলৈ একো সুবিধাই নিদিলে, কান্দি কান্দি খালি মাফ খুজিলে, আৰু মাফ নকৰিলে মৰি যাম বুলি কৈ ফোনটো কাটি দিলে। চব নাটক তাৰ এইবোৰ। তুমি তাৰ নাম্বাৰ ব্লক কৰি দিবা। কি নাম্বাৰ ব্লক কৰিবা আৰু? আজি ৰাতিপুৱাই আহি ঘৰ পালেহি। কি? অঁ, এতিয়া আমাৰ ঘৰতে আছে। মা দেউতাক তামোল পাণ দি ক্ষমা খুজিছে। মোকো ভৰি ধৰি লাষ্ট চান্স এটা দিয়াৰ কথা কৈছে। মা দেউতাই কি কৈছে? মা দেউতাইতো আগৰ পৰাই মোক ঘূৰি যোৱাটোৱে বিচাৰিছিল। আৰু তুমি? তুমি কি সিদ্ধান্ত ল'লা? ময়ো লাষ্ট এবাৰ তাক মাফ কৰি দিয়াটোৱে ভাল হ'ব বুলি ভাবিছোঁ। কি? তুমি আকৌ মা দেউতাৰ কাৰণে সেইখন নৰকলৈ ঘূৰি যাবা? এইবাৰ অকল মা দেউতাৰ কাৰণে নহয়, আন এজনৰ বাবে মই ঘূৰি যোৱাটোৱে ভাল হ'ব বুলি ভাবিছোঁ। আৰু এজনৰ বাবে? মানে কাৰ বাবে? তোমাৰ সেই বাষ্টাৰ্ড হাজবেণ্ডটোৰ কাৰণে? নহয়, মোৰ আহিবলগীয়া সন্তানটোৰ বাবে। কি? তুমি প্ৰেগনেণ্ট? কালি গম পাইছোঁ। আজি সেইবাবে ডক্তৰৰ ওচৰত গৈ কনফাৰ্ম হৈ আহিছোঁ। কিন্তু এতিয়া আৰু মই মোৰ কথা চিন্তা কৰা নাই। আহিবলগীয়া সন্তানটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে মই এই সিদ্ধান্ত লৈছোঁ। কাৰণ মই মোৰ সন্তানটোক দেউতাকৰ মৰমৰ পৰা বঞ্চিত কৰিব বিচৰা নাই। তোমাৰ সিদ্ধান্তৰ ওপৰত আগতে একো কোৱা নাছিলোঁ, আৰু এতিয়াও নকওঁ। কিন্তু এটা কথা মনত ৰাখিবা, কুকুৰৰ নেচ কেতিয়াও চিধা নহয়। দেউতাকৰ অবিহনেও বহুত ল'ৰা ছোৱালী ডাঙৰ হৈছে, আৰু সুন্দৰকৈ হৈছে। আৰু এটা কথা, ল'ৰা ছোৱালীক মৰমতকৈও বেছি ভাল সংস্কাৰৰহে প্ৰয়োজন। আৰু সেইটো তুমি সেইখন ঘৰত থাকি দিব পাৰিবানে? আকৌ এবাৰ চিন্তা কৰি চাবা। তুমি হয়তো ঠিকেই কৈছা, কিন্তু মই লাষ্ট এবাৰ চেষ্টা কৰি চাব বিচাৰিছোঁ। কিজানি সন্তানটো হোৱাৰ পিছত তেওঁৰ মুডটো সলনি হৈয়েই। ভগৱানে কৰক সকলো তুমি ভবাৰ দৰে হওক, কিন্তু মই ভাবোঁ তুমি এবাৰ আকৌ ভালকৈ ভাবি সিদ্ধান্ত লোৱা। মোৰ কথা বাদ দিয়া, এতিয়া তুমি কি ক'ম কৈছিলা সেইটো কোৱা। নাই, একো নাই। মই যিখিনি কথা ক'ম বুলি ভাবিছিলোঁ সেইখিনি এতিয়া তোমাৰ কাৰণে প্ৰয়োজনীয় নহয়। কিয়? প্ৰয়োজনীয় হয় নে নহয় শুনাৰ পিছত মইহে ডিচাইড কৰিম। একো নাই, তোমাৰ কাৰণে সকলো ফালৰ পৰা উপযোগী কাম এটা পাইছিলোঁ, কিন্তু এতিয়াতো তোমাক সেইটোৰ প্ৰয়োজন নাই। সেইটো অৱশ্যে হয়। মোৰ কাৰণে ইমান চিন্তা কৰাৰ বাবে তোমাক বহুত ধন্যবাদ। ধন্যবাদ দিব নালাগে। তোমাৰ কাৰণে চিন্তা আগতেও কৰিছিলোঁ, এতিয়াও কৰোঁ, আৰু ভৱিষ্যতে দৰকাৰ হ'লে তেতিয়াও কৰিম। ভৱিষ্যতে যাতে আৰু মোৰ কাৰণে চিন্তা কৰিবলগীয়া নহয়, ভগৱানক খাটিবা। যাওঁ দিয়া। যোৱা, ভালে থাকিবা। তুমিও ভালে থাকিবা।
পল্লৱ পল্লৱ কথাটো গম পাইছনে নাই? অঁ মই ৰাখিছোঁ দেই। কি কথা? কি কথা মানে তই সঁচাকৈ গম পোৱা নাই? কি গম পোৱা নাই অ'? আজি ফেচবুক চাইছনে নাই? ফেচবুক চাবলৈনো ক'ত সময় পাইছোঁ? কি কথা কচোন? জিয়া জিয়া? জিয়া কি হ'ল আকৌ? জিয়া জিয়া আৰু নাই। কি? অঁ ৰাতিপুৱা গাত জুই লাগিল, হস্পিটেল আনি নাপালেহি, পাততে তই এইবোৰ কি কৈছ? হা কি কৈছ এইবোৰ? অঁ ডক্টৰে কৈছে তাই 3 মাহৰ প্ৰেগনেণ্ট আছিল। মই তাইক মানা কৰিছিলোঁ, কিন্তু তাই মোৰ কথা নুশুনিলে। গিৰিয়েকে ঘৰে ছুইচাইড বুলি কৈছে। জিয়াৰ মাক দেউতাকে মানি লোৱা নাই, তাইক জ্বলাই দিছে বুলি কেছ দিছে। কিয় এতিয়া কেছ দিছে? কিয়? এতিয়া সমাজ ক'ত গ'ল? এতিয়া কেছ দিছে বুলি সমাজে অহা নাই নেকি? কেছ দিব আহিছে। সময় থাকোঁতে তাইৰ কাৰণে মাত মাতিবলৈ লাজ পোৱা মাক বাপেকে এতিয়া কেছ দি কি বুজাব বিচাৰিছে? হা কেছ দিলে তাই এতিয়া কি ঘূৰি আহিব নেকি? কিয় 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 ছোৱালীজনী বিয়া দিয়াৰ পাছত বহু মাক বাপেকে ছোৱালীজনীৰ সুখ দুখৰ খবৰ ৰাখিব নিবিচাৰে? ছোৱালীজনীয়ে শহুৱেকৰ ঘৰত কষ্ট পালেও কিছুমান মাক বাপেকে কিয় আওকাণ কৰে? কিয় সহি সামৰি থাকিবলৈ কয়? কিয় ঘৰলৈ ঘূৰি আহা বুলি ক'ব নোৱাৰে? কিয় জীয়াৰটো এদিন মৃত্যু হ'বলৈ বাট চাই থাকে? কিয় কিছুমান মাক বাপেকৰ বাবে নিজৰ ছোৱালীজনীৰ জীৱনতকৈও সমাজখন ডাঙৰ হৈ পৰে? কিয় 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 কিয়